ৰৈ ৰৈ বিনালে জুবিনদাৰ অন্তিম সৃষ্টি অন্তিমখন ছবি আৰু ইমান দিনে আমি অধীৰ আগ্ৰহেৰে বাট চাই থকা চিনেমাখনেই হৈছে ৰৈ ৰৈ বিনালে। এতিয়া কথাটো হৈছে কি, চিনেমাখন কেনেকুৱা হৈছে? এটা লাখটকীয়া প্ৰশ্ন। কাৰণ চিনেমাখন আন কাৰো নহয়, চিনেমাখন হৈছে আমাৰ আটাইতকৈ মৰমৰ ঈশ্বৰ পুত্ৰ অসমৰ ৰজা জুবিনদাৰ। ক'বলৈ গ'লে জুবিনদাৰ এক অনুপম সৃষ্টি আৰু নোহোৱা এটা পৰিৱেশ যে দিনৰ টিকেটৰ কথা বাদেই দিয়ক, ৰাতিৰ শ্ব' কেইটাতো টিকেট পাবলৈ আমি দুদিনৰ আগতে টিকেট বুক কৰিবলগীয়া হৈছে। বিগ বাজেট 5 কোটি টকাৰ এই চিনেমাখনৰ মূল কাহিনী জুবিনদাৰ নিজৰে। স্ক্ৰীন প্লে ৰাহুল গৌতম আৰু শান্তনু ৰাজখোৱাৰ। মূল নায়ক আমি সকলোৱে জানোৱেই যে আমাৰ মৰমৰ জুবিন দা। তেওঁৰ বিপৰীতে আছে অভিনেত্ৰী মৌচুমী আলিফা, যশস্বী ভূঞা, জয় কাশ্যপ, আচুৰ্য বৰপাত্ৰ, আঙুলতা ডেকা। চিনেমাখনৰ মূল কাহিনী খুব সুন্দৰ। এজন দৃষ্টিহীন প্ৰতিভাৱান কণ্ঠশিল্পী গাঁৱৰ পৰা চহৰলৈ ওলাই আহি গীতেৰে জগত জয় কৰিব বিচৰা এজন দুৰ্দান্ত কণ্ঠশিল্পীৰ জীৱনৰ বিভিন্ন ঘাত প্ৰতিঘাতক লৈ এই চিনেমাখনৰ মূল কাহিনী। অভিনয় সকলোৰে ভাল হৈছে, কিন্তু জুবিনদাৰ অভিনয় চাই আমি বাকৰুদ্ধ হৈ পৰিলো। এটা সময়ত তুমি মোৰ মাথো মোৰ চিনেমাখনত কৰা অভিনয়ৰ কাৰণে জুবিনদাৰ কিছু সমালোচনাৰ সন্মুখীন তেতিয়া হ'বলগীয়া হৈছিল। কিন্তু পিছত জুবিনদাই মন যায় আৰু দীনবন্ধুত কৰা অভিনয়ৰ জৰিয়তে তেওঁ তাৰ প্ৰত্যুত্তৰ দিছিল। ইয়াত কিন্তু জুবিনদা সম্পূৰ্ণ বেলেগ, এজন পুৰা চিৰিয়াছ আৰু একদম পৰিপক্ক এজন নায়ক। জয় কাশ্যপে এজন কণ্ঠশিল্পী চৰিত্ৰত অভিনয় কৰিছে, মৌচুমী আলিফাই নায়িকা হিচাপে খুব ভাল অভিনয় কৰিছে, আৰু আচুৰ্য বৰপাত্ৰকে প্ৰথমবাৰ দেখা পালো স্ক্ৰীণত তেওঁৰ অভিনয় কৰা। চিনেমাখনৰ মিউজিক জুবিন গাৰ্গৰ, কাৰণ চিনেমাখনে হৈছে জুবিন গাৰ্গ মিউজিকেল। ইউটিউবত ৰৈ ৰৈ বিনালে আটাইকেইটা গানেই উপলব্ধ। মোৰ মন দুচকুৰ অসহায় অকলশৰে, সপোন সপোন, ৰৈ ৰৈ বিনালে জোন জ্বলি শেষ হয়, এই আটাইকেইটা গানেই ছুপাৰ ডুপাৰ হিট। অৱশ্যে ৰৈ ৰৈ বিনালে এই গীতটো জুবিন গাৰ্গৰ পুৰণি শব্দ এলবামটোৰ পৰা লোৱা হৈছে। শব্দ এলবামটো মোৰ জুবিন গাৰ্গৰ অন্যতম প্ৰিয় এলবাম। কথা সুৰ একে ৰাখিছে সেই গীতটোত, খালি অলপ মিউজিকটো অকণমান চেঞ্জ কৰি দিছে চিনেমাখনত। চিনেমাখনৰ মোৰ আটাইতকৈ ভাল লগা গীতটো হৈছে জোন জ্বলি শেষ হয়, অপূৰ্ব সৃষ্টি। কেতিয়াবা এই গীতটো হেডফোনত অকলে শুনি চাবচোন। কষ্টিউম ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ, চিনেমাটোগ্ৰাফী সুমন দুৱৰা। অসমৰ বিভিন্ন মনোমোহা পৰিৱেশৰ লগতে অসমৰ বাহিৰত তথা শ্ৰীলংকাৰ বিভিন্ন মনোৰম পৰিৱেশত এই চিনেমাখনৰ শ্বুটিং কৰা হৈছে। শ্ৰীলংকাৰ সেই সাগৰৰ পাৰৰ দৃশ্যবিলাকে আমাক কিছু পৰিমাণে ভাবুক কৰি তোলে। তাত জুবিন গাৰ্গৰ যি সাগৰৰ পাৰৰ দৃশ্যসমূহ, তেওঁ সাগৰত পৰি যোৱা, তাৰ পৰা তেওঁ সাগৰৰ পৰা আকৌ তেওঁ উঠাই লৈ অনা, এইবিলাক দৃশ্যই আমাক কিছু পৰিমাণে জুবিন গাৰ্গৰ সেই বাস্তৱত ঘটি যোৱা ঘটনাটোৰ কথা আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে। গীতসমূহত যিবিলাক ভিডিঅ' কৰা হৈছে একদম চালে চকুৰোৱা। পৰিচালক ৰাজেশ ভূঞা। ৰাজেশ ভূঞা ইয়াৰ আগতে কেইবাখনো ভিচিডি চিনেমাত তেওঁ পৰিচালনা কৰি সুখ্যাতি লাভ কৰিছে। যদিও ঠিকে আছে, তথাপিও চিনেমাখন শেষৰ ফালে অলপ দীঘলীয়া হোৱা যেন লাগিল। কিন্তু জুবিন গাৰ্গক শেষলৈকে চাই ৰোৱাৰ যি হেঁপাহ, তেওঁৰ অভিনয়, যিহেতু সেই জুবিনৰ শেষ অভিনয়, এটা শেষ অভিনয় শেষলৈকে চোৱাৰ যি হেঁপাহ, এই হেঁপাহতে দৰ্শক বহি থাকোতে চিনেমাখন কেতিয়া শেষ হয় কোনো যেন ততেই ধৰিব নোৱাৰে। চিনেমাখনৰ কিছুমান ডায়লগ খুব মন পৰশা। জুবিনদাই নিজেই কৈছে চিনেমাখনত যে মই অন্ধ নহয়, আই এম এন আৰ্টিষ্ট, আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স যে আৰ্টিষ্ট সদায় ৰাইজৰ লগত থাকিব লাগে। যাৰ পৰা একো শিকিব পৰা নাযায় তাক কেতিয়াও ছাৰ বুলি নকবি, আৰু প্ৰকৃত আৰ্টিষ্টে কেতিয়াও গানক লৈ ব্যৱসায় নকৰে। আৰু এইবিলাক ডায়লগ সদায় জুবিনদাৰ ক্ষেত্ৰতহে খাপ খায়, কাৰণ জুবিনদাৰ বাস্তৱতে মানুহজন তেনেকুৱাই আছে। চিনেমাখন শেষ হোৱা সময়ত যেতিয়া ৰৈ ৰৈ বিনালে গীতটো বেকগ্ৰাউণ্ডত বাজি থাকে, আৰু যেতিয়া স্ক্ৰীণত জুবিনদাৰ সেই ধেমালিবিলাক, শ্বুটিঙৰ সময়ত কৰা সেই ভিডিঅ'সমূহ ভাহি আহে স্ক্ৰীণত, সকলোৰে চকু চলচলীয়া হৈ পৰিবলৈ বাধ্য। গতিকে জুবিনদাৰ অবিহনে অসমীয়া সংগীত জগতখন, অসমীয়া বোলছবি জগতখন যে কিমান আকৌ পিছ পৰি যাব, কিমান আধৰুৱা হৈ থাকিব, এইটো আমাক চিনেমাখনে পুনৰ বুজাই দি থৈ গ'ল। বাকী আপোনালোকে চাই কেনে পালে জনাব। মোৰ ফালৰ পৰা 10ৰ ভিতৰত 10, কাৰণ জুবিনদাৰ এই চিনেমাখনেই আমাৰ অসমবাসীলৈ শেষ উপহাৰ, শেষ সৃষ্টি। সপৰিয়ালে গৈ চিনেমাখন চাওক, আৰু পাৰেছি বন্ধ হ'ব লাগে। শেষত ভিডিঅ'টো চাই কেনে পালে জনাব। যদি কিবা ভুল ত্ৰুটি হৈছে ক্ষমা কৰি দিব, কাৰণ জুবিনদাৰ চিনেমাখনৰ বিষয়ে ৰিভিউ কৰা সাহস আমাৰ নাই। আমি মাত্ৰ আমি চাই কেনেকুৱা পালো সেইটোহে ব্যক্ত কৰিছো। শেষত জুবিনদা অমৰ হওক, জয় জুবিনদা, #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ, জয় অসম।